কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' কৰা হোৱাও নাই, ভিডিঅ' বনাই থোৱা আছে যদিও দিয়া হোৱা নাই আচলতে সময়ৰ অভাৱৰ কাৰণে। আজি ভাবিলোঁ বহু দিনৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। আজি সেই তেনেকৈ এডিটিং কৰিবলৈ থাকি যায় কাৰণে আচলতে ভিডিঅ'বোৰ দিয়া নহয়। এইকেইদিন খুব বিয়াৰ ছিজন চলি আছে নহয়, তেনেকেই গৈছে সময়বোৰ। আমাৰ টিকলিয়ে কেক খাই ইমানেই ভাল পায়। আমাৰ বাৰ বাৰ্থডে আছিলে, সেইটো কাৰণে মোৰ বাৰ হতুৱাই মই কেক এটা বনাই আনিলোঁ। যিহেতু মই অকণমানিজনীক মানে কিনা কেক খুৱাবলৈ ভয় লাগে, অপকাৰ কৰে বুলি। দেখিছেনে বাৰু কেকটো এটা কাটালোঁ। তাই মানে কেকটো দেখি ক'ব নোৱাৰা হৈছে, মানে জেঠাইকে কাটিবলৈ নাপালে, তাই আকৌ নিজেই কাটি মেলি খায়। ইমানেই ভাল পায় মানে। ঘৰত বনোৱা কেকবোৰ ইমান অপকাৰ নকৰে, কিনি আনিলে আকৌ জিতি দিয়ে যে। মই অকল চিম্পুলকৈ বনাই দিবলৈ দিছোঁ এই কেকটো। হেপী টু ইউ বুলি কয়। দেখিছেনে বাৰু কি উৎপাত, কেক খাই কি অৱস্থা। এইফালে যা। হৈছে আৰু নহ'ব দেই, আজিলৈ হৈ গ'ল আৰু ন। এতিয়া কেকটো আমি কোনেও খাব পৰা নাই নহয়। কেকটো ওচৰৰ পৰাই নাযায় এতিয়া আমি কোনোবাই খাওঁ বুলি, কাকোৱে নিদিয়ে খাবলৈ মানে। তাই লৈ পেলাই বহি আছে কেকটো লৈ পেলাই। বাৰ্থডে বুলি একো আয়োজন নাই দেই, অকল কেকটোহে এনেই কাটিলোঁ। অকল তাইও ফূৰ্তি পায় বুলিয়ে কাটিলোঁ। এইবিলাক মানে থৈ দিলে পিছত তাইও চাব পাৰিব স্মৃতিবিলাক, সেইটো কাৰণে আচলতে ভিডিঅ' কৰি থোৱা হৈছে। বেলেগ একো তেনেকুৱা ধৰণৰ আয়োজন কৰা নাই বাৰু। দেখিছানে? গোটেই দিনটো মানে ঘৰখনত মানুহ থাকিব নোৱাৰা অৱস্থা। চাওকচোন কি কৰে, গোটেই বাস্কেটৰ কাপোৰ পেলাই, খেলনা বস্তু পেলাই। দিনটো 10-15 বাৰমান যাব নেকি, কথা একেটাই হয়। দেখিছেনে? মই মানে এদিন মেহেন্দি লৈছিলোঁ হাতত বিয়া এখনলৈ যাবৰ কাৰণে। এই মেহেন্দিটো যে দেখিলে, সেইদিনাখনৰ পৰা তাই মানে এইটো ল'লেই আৰু। স্কেচ পেনটো লৈ মেহেন্দি আঁকি পেলাই হাতখন মেলি থৈ দিয়ে, গোটেই ৰঙা। তুমি আঁকিছানে মেহেন্দি? বাবা, এখন স্কিন হৈ থাকিবনে আৰু তোমাৰ? এইটো স্কিন হৈ থাকিবনে তোমাৰ? আৰু নালাগে আঁকিব, এইটো এইটো দি মেহেন্দি আঁকিছে চোৱা। টিকলিক প্ৰাইভেট নাৰ্ছিং হোমত মানে ইনজেকশ্যন দিয়াই থাকোঁ যে, কিন্তু ভেকচিন এইটো আপোনাৰ পলিঅ' কিন্তু তেনেকৈ মানে ইয়াতহে দিয়ে, প্ৰাইভেটত আপোনাৰ পলিঅ' নিদিয়ে নহয়। এতিয়া পলিঅ' খুৱাবলৈ আছিলে, পাহৰিছিলোঁ পলিঅ'ৰ কথা। মানুহ এগৰাকীয়ে কৈ থৈ গ'ল, তাৰপাছতে ময়ো পাহৰিলোঁ, সময়ো নাই। দেউতাক আকৌ অফিচৰ পৰা আহি লৰালৰিকৈ পলিঅ' খুৱাই আনিছে। ঠিক আছে, হ্যাঁ, চিকি এইকেইদিন বিয়াবোৰ খুব ওলাইছে ন। আমি এখন বিয়ালৈ আহিলোঁ, বিয়াখন ইমানেই ভাল লাগিলে। মানে যিটো ভৱন লৈছে, ভৱনটো মানে মুকলি জেগা বহুত আছে। আৰু মানে এনেই নৰ্মেলি আজিকালি সৰু সৰু ভৱনবিলাকত মানুহ বহিবলৈকে জেগা নাথাকে। এইটো মানে ইমানেই জেগা আছে, বাহিৰতো মানে অ'পেন এৰিয়া বহুত আছে। আৰু ইমান ভাল লাগিলে, কইনাজনীও আৰু ঘৰৰ মানুহখিনিক ইমান ভাল লাগিলে। কইনাই মানে চবকে মাতিছে, খাইছেনে বা চবকে আহিছে, ইমান ধুনীয়াকৈ মাত লগাইছে। সেইটো কাৰণে মানে বিয়াখনত গৈ পেলাই বিৰাটেই ভাল লাগিলে। এজনী বা মাতা, বাঘ মাতা। কফি রেডি বিয়া খাব পৰা হৈছে ন।
ইয়াতে মানে ফুচকা চাওমিন এইবিলাক দি আছে যে চবেই খোৱা দেখিছে নহয়, তাই নিজে গৈছে আনিবলৈ। এনেই ঘৰত অকণমান জ্বলা হ'লেই নাখায়, কিন্তু তাত মানে বেলেগে খোৱা দেখি পেলাই পকৰি খাইছে, চাওমিন খাবলৈ গৈছে। বিহু যামগে আহা। বাবা বৰ ফূৰ্তি, বৰ ধুনীয়া হেৰি দেই।
দেখিছেনে টিকলি এজনীয়ে মানে দেউতাকৰ লগত দেউতাকৰ মোবাইলটো চাই পেলাই বহি আছিলে আমাৰজনী গৈ পেলাই তাইৰ ভাগৰ মোবাইলটো থাপ মাৰি লৈ গুচি আহিলে নহয় আনি পেলাই এতিয়া নিজেই চাই আছে দুইজনী প্ৰায় সমানেই হ'ব এইজনী যেনিবা 2.5 বছৰ হৈ গৈছে বুলি কৈছে 2-3 মাহৰ ডাঙৰ সৰু তাই খং উঠি পেলাই গুচি গ'লগৈ তাইৰ মোবাইলটো যে লৈ ল'লে তাই খং উঠি গুচি গ'লগৈ আৰু আমাৰজনীয়ে তাইৰ মোবাইল লৈ বিন্দাছ চাই আছে এই বদমাছ মানে বৰ ভাল পাইছে তুমিও ডাঙৰ অঁ বাইক আৰু এজনী আছে এইফালে মায়ে হ'লে কি বৈতো ডাইভাৰ পিন্ধি আহিছে অঁ ধুনু ঘৰলৈ নোযোৱা ব'লা ঘৰত যাওঁ